চাওক আজি বীৰ লাচিত সেনা নামৰ যি সংগঠন সেই সংগঠনে কি কি কাম কৰে কওকচোন কি এনেকুৱা সাংঘাতিক কাম কৰে উজনিৰ পৰা মিয়া খেদা আৰু কি আৰু উজনিৰ পৰা মিয়া খেদা কাৰবাৰটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে হৈছিল যেনেকৈ আমি সেইখিনি সময় ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি বিশ্লেষণ কৰিছিলো আৰু সেইখিনি সময়ত স্পষ্ট হৈছিল উজনিৰ পৰা এই মিয়া খেদা যিটো আন্দোলন সেই আন্দোলনটো একমাত্ৰ মুখ্যমন্ত্ৰীৰ বাবে হৈছিল আৰু আজি যেতিয়া এই 20 লাখ টকা ধন দাবীত এওঁলোক ধৰা পৰিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া দৃষ্টিগোচৰ হ'ল যে এওঁলোকে ব্যৱসায়ীসকলক বিভিন্ন ধৰণৰ দাবী ধমকি দি ধন আদায় কৰে তাৰ পিছতে এই সিদ্ধান্ত লোৱা হ'ল তাৰ পিছতে কোৱা হ'ল এওঁলোকক নিষিদ্ধ কৰিব লাগে ইমান দিন কিয় কৰা নাছিল তাৰমানে ইমান দিন ব্যৱহাৰ কৰি আছিল আমাৰ একদম স্পষ্ট কথা অসমীয়া জাতীয়তাক ৰক্ষণাবেক্ষণৰ কাৰণে অসমীয়া জাতীয়তাৰ প্ৰতি সমৰ্পিত অসমত জাতীয় সংগঠনৰ প্ৰয়োজন আছে সেই বুলি একমাত্ৰ চান্দাৰ ধান্দাত কিছুমান ৰাজনৈতিক প্ৰপাগাণ্ডা সৃষ্টি কৰি কিছুমান নিৰ্দিষ্ট বিষয়তহে মাত মতা সংগঠন আমি নিবিচাৰো